হয়, আমি আছোঁ এতিয়া বানাৰসত, মহাদেৱৰ নগৰী কাশীত। ফাইনেলি তেওঁৰ বোলাবা আহি গ'ল। একেবাৰে মানে আমাৰ প্লেনিং নথকাকে আমি কাশী পালোগৈ। কেনেকে পালোগৈ এতিয়াও সপোন সপোন লাগি থাকে। যিহেতু তেওঁৰ বোলাবা নহাকৈ কাশীত ভৰি দিবও নোৱাৰি। আমি এমাহৰ আগত প্লেনিং বনাইছিলোঁ যদিও আচলতে আ সঁচাকে মাতিছে মানে বোলাবা আহিছে নে নাই তেনেকুৱা এটা কনফিউজনত আছিলোঁ। বহুত এক্সাইটমেণ্টত মানে থাকিব পৰা নাছিলোঁ। তথাপিও মানুহে কয় ন, বহুতৰ মুখত শুনিছোঁ ১-১.৫ বছৰ মানৰ পৰা প্লেনিং কৰিও তেওঁলোক যাব পৰা নাই। সেইকাৰণে মই ভাবিছোঁ একেবাৰে যোৱা আগলৈ তাৰ পোৱালৈকে মানে পামগে নাই সঁচাকে মহাদেৱৰ নগৰীত আমি সোমাব পাৰিম নে নাই। এয়া একেবাৰে দেখিছে নহয় আমি পালোগৈ, একেবাৰে সপোন সপোন লাগিছে। আমি আচলতে মইতো মনত ভাবি আছিলোঁ একেবাৰে গৈ আৰু গা চা ধুই পিনে চিধা ওলাই যাম। কিন্তু মানে মহাদেৱক দৰ্শন কৰিবলৈ একেবাৰে মানে কি ক'ম আৰু এক্সাইটেড হৈ আছিলোঁ ন। কিন্তু যিহে গৰম তাত সোমাই একেবাৰে গা চা জ্বলি গৈছে। সেইকাৰণে আমি অলপমান ৰেষ্ট কৰি গধূলি 4:30মান বজাত ওলাই গ'লোঁ। প্ৰথমে আমি দৰ্শন কৰিলোগৈ গৌৰী কেদাৰেশ্বৰ মন্দিৰ। তাত দৰ্শন কৰিলে কোৱা হয় যে কেদাৰনাথ মন্দিৰ 4বাৰমান যোৱা সমান হয়। আচলতে যিসকল মানে যাব নোৱাৰে 12 জ্যোতিৰ্লিংগ দৰ্শন কৰিবৰ কাৰণে, ইয়াত 12টা জ্যোতিৰ্লিংগয়ে ইয়াত দৰ্শন কৰি মানে আপুনি 12টা জ্যোতিৰ্লিংগ যোৱাৰ দৰে সমান হয় বুলি কয়। আমি সেইকাৰণে ধুনীয়াকে ইয়াত পূজা-চূজা কৰিলোঁ। ভিতৰত যিহেতু ভিডিঅ' কৰিব নিদিয়েই মন্দিৰবিলাকত, সেইকাৰণে কৰা নাই হোৱা। ধুনীয়াকে আমাক মালা-চালা দিলে আৰু এইফালে আমি গংগা আৰতি চাবলৈ গৈ আছোঁ। যিহেতু মানে কেইবাটাও ঘাট আছে। নমো ঘাটত আমি চাম বুলি ভাবিছিলোঁ। কিন্তু তাত মানুহৰ ইমান বেছি ভিৰ আৰু অলপমান ইয়াত ধুনীয়াকে যিহেতু আমি পিকচাৰ্ছ লৈ ল'লোঁ। এইখিনি একদম গোটেই ভাইৰেল পিকচাৰ্ছ। এইফালে দেখিছে নহয় নমো ঘাটলৈ গৈ আছোঁ। কি ধুনীয়া পৰিৱেশ। আচলতে নমো ঘাটৰ পৰা ঘূৰি আহিলোগে যিহেতু তাত ভিৰ আছিলে। এইটো আচলতে এই ঘাটটোৰ নাম মই পাহৰি থাকিলোঁ। ইয়াতো খুব ধুনীয়া মানে আৰতি হয় আৰু এই ৰেড ড্ৰেছো চবেই চাম বুলি ভাবি আছে। যিহেতু ড্ৰেছবোৰ চবৰে বেলেগ বেলেগ, পিংক আৰু ৰেড এনেকুৱা টাইপৰ। আমি আকৌ ৰেড ড্ৰেছটো চাবলৈ পালোঁ যেনিবা, ভাগ্যত আমাৰ আছিলে। যিহেতু নমুঘাটত ৰেড ড্ৰেছটো নিপিন্ধে আৰু এইটো আচলতে আমি যিদিনাখন গৈছোঁ সেইটো বাৰেই পিন্ধে। সেইকাৰণে আৰু চবৰে চাবলৈ মন আছিলে। সেইকাৰণে ধুনীয়াকে আমি চালোঁ আৰু এইফালে এতিয়া আমি গৈ আছোঁ কালভৈৰৱ মন্দিৰ। যিহেতু কোৱা হয় কাশী বিশ্বনাথ মন্দিৰ দৰ্শন কৰাৰ আগতে কালভৈৰৱ মন্দিৰ দৰ্শন কৰি ল'ব লাগে। আৰু ইয়াত সকলো গলিয়ে গৈ থাকিব লাগে। ইমান বেছি গলি। গলিত মানে সোমাই কি ক'ব আৰু আমনি লাগি যায়। মানে গোটেই গলি ইমান ভিৰ আৰু গলিত মানে আমি এতিয়া আমাৰ গলিবোৰ কি হয় মানে সৰু সৰু গলিবোৰত আমি মানুহ যাওঁ ন, কিন্তু তাত একদম বাইক, চাইকেল আৰু মানে আপোনাৰ কৈছোঁ নহয় কাণ গেলাই দিব। মানে ইমানেই হৰ্ণ মাৰে নহয়, অৱস্থা বেয়া কৰি দিব। আপুনি যদি ছাইডত গৈ থাকে তেতিয়াও আপোনাক মানে হৰ্ণ মাৰি কাণ গেলাই দিব। এয়া সত্যদাই ক'লে যে ইয়াত খুব ভাল লাচ্ছি বিকে। গতিকে ইয়াত এটা বাতিত মানে 100 ৰুপিজকে লয় আৰু এইখন দোকানখনৰ নাম আপোনালোকে গ'লে এইখনত ট্ৰাই কৰিবই, মাষ্ট বি মানে, আৰু বহুত টেষ্টি, ভাল পাবই। যদি আপোনালোকে খাই মোক কমেণ্ট কৰিব। এয়া খাই মেলি আমি আকৌ গলিয়ে গৈ আছোঁ গোটেইখিনি। মাজতে আমি অকণমান পিছ পৰি যাওঁ যিহেতু ভাগৰ লাগি গৈছে চবৰে খোজকাঢ়ি। আৰু ঘাটত কি ক'ব আৰু মানে চব মানে ৱাকিং ডিষ্টেঞ্চত আছে যদিও মানে চিৰি বগাই ভাগৰ লাগি যায়গে। এয়া আমাৰ কি হয় জানেনে, কালভৈৰৱ মন্দিৰ আমি মানে ফুল-চুল লৈ থাকোঁতে লগৰ কেইজনী গ'লগে। আমি সিহঁতক বিচাৰি নাপাওঁ কাৰণ বহুত দীঘল লাইন কালভৈৰৱ মন্দিৰৰ তাত। আমি ঘূৰি আহিলোঁ। ধুনীয়াকে ফুল-চুল দি দিলোঁ। তাৰপিছত আকৌ নাজানো কি মন গ'ল, ল'ৰা এটাই ক'লে মানে সৌৰভক কৈ আছিলে দেই, এনেকে পাৰ পাৰ্চন 500 ল'ম, এনেকে আপোনালোকক সোমাই দিম। কিন্তু মানে আমি কি হ'ল, ভয়ো লাগে ন পইচাটো দিয়াৰ পিছত যদি সোমাই দিয়ে। তাৰপিছতে আমি সত্যদাৰ ওচৰলৈ আহিলোঁ। সত্যদাই ক'লে যে নহয়, তেনেকে যাব পাৰি, যিহেতু সিহঁত লোকেল মানুহ হয়, নিব পাৰে। তাৰপিছত আমি গ'লোঁ, ল'ৰাজনক লগ নাপালোঁ। তাৰপিছত আমি গৈ থাকিলোঁ। মানে খং উঠিছে। মই কৈছোঁ সৌৰভ ব'লা যাওঁগে, কিন্তু সি গৈ আছে। তাৰপিছত লগৰ কেইজনীক লগ পালোঁ। সিহঁতে যেনিবা আমাক মাজত সোমাই দিলে। আৰু আমাৰ পিছত যিটো ফেমিলি আছিলে, আংকলজন মই ভিডিঅ'ত দেখাইছোঁ যে, তেওঁলোক খুব ভাল আছিলে, ইমান হাম্বেল আছিলে, আমাক মাজত সোমাব দিলে। ধুনীয়াকে কথা-বতৰা পাতি এয়া দৰ্শন কৰি আমি ৰুম পালোহি আৰু ৰুম পাওঁতেহি আমাৰ 12টা